নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 22 ডিচেম্বৰ। ৰাজ্যৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ। 1250 টকাৰ পৰিৱৰ্তে 3100 টকা হ'ব পাৰে। ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। ৰেচন কাৰ্ড থাকিলে আপোনাৰ বাবে ভাল খবৰ। কেইবাটাও নতুন নিয়ম সলনি হ'ব ৰেচন কাৰ্ড থকা প্ৰতিজন হিতাধিকাৰীৰ বাবে। আত্মীয়গোটৰ প্ৰতিজন মহিলাসকলে 10,000 টকাৰ চেক পালে নে নাই কমেণ্ট কৰি জনাই দিয়ক। যদি আপুনি পোৱা নাই, ভাল খবৰ। যিসকল ব্যক্তিয়ে চৰকাৰী কৰৰ বাবে জিঅ' ৰেগিং কৰিছে, অত্যন্ত ভাল খবৰ। জিঅ' ৰেগিং কৰা প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত অতি শীঘ্ৰে সোমাব টকা। ইয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম ৰকমে গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। 1 জানুৱাৰীত ৰাজ্যবাসীয়ে পাব কেইবাটাও ডাঙৰ উপহাৰ। আৰম্ভ হ'ব 4টাকৈ নতুন আঁচনি। 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি। যুৱকসকলে কৰিব পাৰিব ইয়াৰ বাবে আবেদন। শীঘ্ৰে সাজু কৰক নথি পত্ৰ। 1 জানুৱাৰীৰ পৰা মাত্ৰ 100 টকাতে লাভ কৰিব দালি, চেনি আৰু নিমখ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে পাব এই বৃহৎ সুবিধা। 1 জানুৱাৰীত অৰুণোদয় হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিব ডাঙৰ ঘোষণা। বৃদ্ধি পাব পাৰে অৰুণোদয় আঁচনিৰ ধনৰাশি। জানুৱাৰীত ৰাজ্যবাসীয়ে ৰন্ধন গেছত পাব ৰাজসাহায্য। মাত্ৰ 300 টকাতে লাভ কৰিব উজ্জ্বলা যোজনাৰ ৰন্ধন গেছ। মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ জৰিয়তে পাব 250 টকাকৈ ৰাজসাহায্য। এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 4টাকৈ আঁচনিৰ কথা উল্লেখ কৰিছে। আৰু এই 4টাকৈ আঁচনি লাভ কৰিব আপুনি 1 জানুৱাৰীৰ পৰা। যদি এই 4টা আঁচনি আপোনাৰ ঘৰত নাই, তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। কেনেকৈ আবেদন কৰিব, কি নথি পত্ৰ লাগিব, নিশ্চয় সম্পূৰ্ণকৈ আন এটা ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বাংলাদেশত সংখ্যালঘু হিন্দু ভয় কৰা অত্যাচাৰ সহ্য নকৰোঁ। এই ঘটনাৰ ওপৰত কঠোৰ স্থিতি গ্ৰহণ কৰক ভাৰত চৰকাৰে। এই বাংলাদেশী সময়ে সময়ে উত্তৰ পূৰ্বাঞ্চলৰ ওপৰত চকু দিয়ে। বাংলাদেশে ভাৰত বিদ্বেষী মনোভাৱ ত্যাগ কৰিব লাগিব, এনেকুৱাকৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে ৰেজল কৰিম চৰকাৰে। মৌলবাদী শক্তিক কোনো পথে আমি প্ৰশ্ৰয় দিব নালাগে। বিশ্বৰ যিকোনো স্থানতে সংখ্যালঘুক কৰা অত্যাচাৰ মানি নলওঁ। প্ৰয়োজনত সামৰিক শক্তি প্ৰয়োগ কৰিব লাগে ভাৰতে। ভাৰত চৰকাৰে চকু দেশৰ আগতে উৰি যাব বাংলাদেশ। আৰু এইখন সৰু দেশৰ বিৰুদ্ধে ভাৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰে কিয়? এনেকুৱা কেইবাটাও বৃহৎ মন্তব্য কৰিছে বিজেপি চৰকাৰৰ বিৰুদ্ধে। দাবী জনাইছো বাংলাদেশৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লওক। বাংলাদেশে এনে কাণ্ড অব্যাহত ৰাখিলে যুদ্ধ ঘোষণা কৰিব লাগে ভাৰত চৰকাৰে। বাংলাদেশৰ সংখ্যালঘুক সুৰক্ষা দিয়ক ভাৰত চৰকাৰে। বাংলাদেশৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে আমচুৰ তৰফৰ পৰা কেইবাটাও বৃহৎ মন্তব্য কৰিছে। গজলি উঠিছে আমচুৰ সভাপতি ৰেজল কৰিম চৰকাৰ। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 1250 টকা আৰু 10,000 টকাৰে কিমান দিন চলিব, এনেকুৱাকৈ কেইবাটাও পুনৰ বৃহৎ মন্তব্য কৰিছে। অৰুণোদয় আঁচনিৰ 1250 টকা আৰু 10,000 টকাৰে ধনী নহয় ভিকাৰী হ'বলৈ গৈ আছে। চাহ জনগোষ্ঠীত আটাইতকৈ ঘিণ কৰে বিজেপিয়ে। 1250 টকা আৰু 10,000 টকাৰে ল'ৰা ছোৱালীৰ ভৱিষ্যত ধ্বংস নকৰিব। থাৰ লৈ চৰকাৰে 1250 টকা আৰু 10,000 টকা দি আছে। থাৰৰ বোজা আপোনাৰ মোৰ ওপৰতহে পৰিব। 1250 টকা 10,000 টকা লৈ লওক, আপত্তি নাই। কিন্তু এটা কথা চিন্তা কৰিব, আমি দুগুণ পইচা তেওঁলোকক দি আছো। মিয়া সকলো ফালে আগবাঢ়ি গৈছে, আমি সকলো ফালে ধ্বংস হৈ গৈছোঁ। খেতিৰ পৰা পকী মিস্ত্ৰীলৈকে সকলো মিয়াৰ সন্তান ডাক্তৰ হৈছে, মিয়াৰ সন্তান ইঞ্জিনিয়াৰ হৈছে। কিন্তু আমি কিমান ডাক্তৰ আৰু ইঞ্জিনিয়াৰ হৈছোঁ ভাবিব নোৱাৰোঁ। সংকটৰ মাজত আমি আছোঁ। মানুহৰ মনটোৱে হৈছে আটাইতকৈ ডাঙৰ শক্তি। সদায় মনৰ কথা শুনক আৰু সৰ্বশক্তিমান হৈ মন কৰক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কোনো বিশ্বাস নকৰিব। বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত এতিয়া ৰাজেন গোহাঁই কেইবাটাও বৃহৎ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসম ভ্ৰমণক আদৰণি জনাইছে বিধায়ক অখিল গগৈ। নৰেন্দ্ৰ মোদীলৈ অখিল গগৈৰ 5টা বিশেষ অনুৰোধ। অসমলৈ আহিছে যেতিয়া এবাৰ জুবিন ক্ষেত্ৰলৈ যাওক বুলি মন্তব্য কৰিছে অখিল গগৈয়ে। জুবিন গাৰ্গক ন্যায় দিয়ক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। SITয়ে দিয়া চাৰ্জশ্বিটে জুবিন গাৰ্গক ন্যায় নিদিয়ে, এনেকুৱাকৈ মন্তব্য কৰিছে অখিল গগৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ছিংগাপুৰৰ চৰকাৰৰ সৈতে কথা পাতক। অসমৰ জনতাৰ হিয়া আমঠু জুবিন গাৰ্গক ন্যায় দিয়ক।
অনুপ্ৰৱেশকাৰী মুক্ত অসমৰ প্ৰতিশ্ৰুতি পূৰণ কৰক, 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিয়ক, এনেকুৱাকৈ কেইবাটাও 5টাকৈ বৃহৎ মন্তব্য কৰিছে। অসম চুক্তিৰ 6 নং দফা ৰূপায়ণৰ প্ৰতিশ্ৰুতি পূৰণ কৰক। কেৱল এয়াই নহয়, বানমুক্ত অসমৰ প্ৰতিশ্ৰুতি পূৰণ কৰক। হিন্দীতে বিধায়ক অখিল গগৈৰ প্ৰধানমন্ত্ৰীলৈ বিশেষ বাৰ্তা বা বিশেষ ভিডিঅ' এটা বনাইছে আৰু প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণক লৈ আদৰি জনাইছে বিধায়ক অখিল গগৈয়ে। হয়, বিধায়ক অখিল গগৈয়ে যিকেইটা ডাঙৰ মন্তব্য কৰিছে 5টা, ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বাংলাদেশৰ ভৰবৰ নিৰ্যাতন কৰি হত্যা কৰা হৈছে হিন্দুক। হিন্দুৰ ওপৰত নিৰ্যাতন চলোৱাসকল চৰম শাস্তি দিয়াৰ দাবী জনাইছে। আন্তঃৰাষ্ট্ৰীয় আদালতত ফাঁচী কাঠত ওলাব লাগে অপৰাধীক। মহম্মদ ইউনুছৰ প্ৰতিমূৰ্তি দাহ কৰি নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে জনতাই। দেশৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী হস্তক্ষেপৰ দাবী জনাইছে। শিলচৰৰ ৰাজপথত হাজাৰ হাজাৰ লোকৰ প্ৰতিবাদ। বাংলাদেশৰ হিন্দু নিৰ্যাতনৰ সময়তে সীমান্তত বৃদ্ধি পাইছে নিৰাপত্তা। ভাৰত বাংলাদেশ সীমান্তত অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন। কেৱল এয়াই নহয়, বাংলাদেশত বৰ্বৰভাৱে নিৰ্যাতন কৰি হত্যা কৰা হৈছে হিন্দুসকলক। ইয়াক লৈ জনতাই ক্ষোভ প্ৰকাশ কৰিছে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, কংগ্ৰেছে দেশ বিৰোধী শক্তিক আগবঢ়াই নিয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে অসমত ভ্ৰমণ কৰিবলৈ আহি কেইবাটাও বৃহৎ মন্তব্য কৰিছে। কংগ্ৰেছে দেশ বিৰোধী শক্তিক আগবঢ়াই নিয়ে। অসমৰ মাটি বনাঞ্চলত থকা অনুপ্ৰৱেশকাৰীক সুৰক্ষা দিয়ে কংগ্ৰেছে। বাংলাদেশী অনুপ্ৰৱেশকাৰীৰে ভোট বেংক তৈৰি কৰে কংগ্ৰেছে। অসম বৰবাদ হৈ যাওক, কংগ্ৰেছে পৰৱাহ নকৰে, এনেকুৱাকৈ কংগ্ৰেছৰ বিৰুদ্ধে কেইবাটাও বৃহৎ মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অসমৰ পৰিচয়ক লৈ কংগ্ৰেছৰ কোনো লেনাদেনা নাই। কংগ্ৰেছৰ অবৈধ বাংলাদেশীকে অধিক ভাল পায়। অবৈধ অনুপ্ৰৱেশকাৰীক সদায় কংগ্ৰেছে বচাই আহিছে আৰু কংগ্ৰেছকো অবৈধ অনুপ্ৰৱেশকাৰীয়ে বচাই আহিছে। অনুপ্ৰৱেশকাৰীৰ বাবে কংগ্ৰেছে ভোটৰ পুনৰীক্ষণৰ বিৰোধিতা কৰে। কেৱল এয়াই নহয়, তুষ্টিকৰণ ভোট বেংকৰ ৰাজনীতিৰ পৰা আমি অসমক বচাই ৰাখিছোঁ। কংগ্ৰেছে দেশ বিৰোধী শক্তিক আগবঢ়াই নিয়ে। অসমৰ মাটি বনাঞ্চলত থকা অনুপ্ৰৱেশকাৰীক সুৰক্ষা দিয়ে। এনেকুৱাকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবাটাও বৃহৎ মন্তব্য কৰিছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বাংলাদেশত সংঘটিত ঘটনাৰ বিৰুদ্ধে অসমত ভয়ংকৰ প্ৰতিবাদ। অসমৰ প্ৰতিটো প্ৰান্ততে সংখ্যালঘু সংগঠনৰ তীব্ৰ প্ৰতিবাদ। সংখ্যালঘুক নিৰ্যাতন নকৰিব। বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত চলা নিৰ্যাতনৰ বিৰুদ্ধে ভয়ংকৰ প্ৰতিবাদ আৰম্ভ কৰিছে। অসমত সমগ্ৰ মুছলমান সমাজ জাগ্ৰত হৈ উঠিছে। ভাৰত ভূটান ঘাইপথ অৱৰোধ কৰি সাব্যস্ত কৰিছে প্ৰতিবাদ। বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰ মহম্মদ ইউনুছৰ প্ৰকৃতি দাহ কৰিছে। কেৱল এয়াই নহয়, তামুলপুৰ জিলাৰ দাৰকুছিত এতিয়া ABMCৰ ভয়ংকৰ প্ৰতিবাদ। বাংলাদেশৰ গঠনক লৈ মন্তব্য কৰিছে টাইচন হুছেইন। হয়, ABMCৰ টাইচন হুছেইনে যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব আৰু জনতাই ইয়াক লৈ ক্ষোভ প্ৰকাশ কৰিছে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মিয়া কোন হয়? মিয়া শব্দ ব্যৱহাৰ কৰি মুছলমানক লক্ষ্য কৰি লৈছে বিজেপি চৰকাৰে, অৰ্থাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মিয়াক সংবিধানৰ জনগোষ্ঠীৰ স্বীকৃতি দিছে নেকি? অসমৰ মুছলমানক তাচ্ছিল্য কৰিবলৈ মিয়া শব্দটো ব্যৱহাৰ কৰে। মিয়া মাত্ৰ এটা কৌশলহে, লক্ষ্য কিন্তু মুছলমানক কৰা হৈছে। মিয়াৰ নাম লৈ অসমৰ মুছলমানৰ অধিকাৰ কাঢ়ি নিছে চৰকাৰে। চৰকাৰৰ পৰিচিত এটা হেড ক্ৰাইম চলি আছে মুছলমানক লৈ। বিৰলা চিথেনা বজৰং দলৰ নেতৃত্বত চলিছে এই কাম কাজ। চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত আৰু পৰিচিত এই হেড ক্ৰাইম। সংখ্যালঘুক চলা অত্যাচাৰৰ বিৰুদ্ধে আৰক্ষীও কিয় নিমাত হৈ আছে? মুছলমানৰ ওপৰত চলা অত্যাচাৰক লৈ মাত মাতি যাব ABMCয়ে। চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ABMCৰ সভাপতি টাইচন হুছেইনৰ। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বিনামূলীয়া ই-ৰিক্সা আবেদন কৰক। হয়, ই-ৰিক্সা আৰু মপেডৰ বাবে চলি আছে আবেদন প্ৰক্ৰিয়া। চলি আছে অনলাইন আবেদন প্ৰক্ৰিয়া। শীঘ্ৰে কৰক অনলাইনত আবেদন। অনলাইন আবেদনৰ অন্তিম তাৰিখ হৈছে 30 ডিচেম্বৰ। 30 ডিচেম্বৰৰ পূৰ্বে আপুনি কৰিব লাগিব অনলাইনৰ জৰিয়তে আবেদন। যদি আপোনাৰ ই-ৰিক্সা আৰু মপেডৰ বাবে প্ৰয়োজন হৈছে তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। www.linguisticminority.in ত ৱেবছাইটত কৰিব পাৰিব আবেদন। আবেদন কৰিবলৈ
সাজু কৰক নথিপত্ৰ বাৰ্ষিক আয়ৰ প্ৰমাণপত্ৰ পান কাৰ্ড আধাৰ কাৰ্ড কেৱল এয়া নহয় ভোটাৰ কাৰ্ড পাছপোৰ্ট সাইজ ফটো হ'লে আপুনি কৰিব পাৰিব আবেদন বাৰ্ষিক সংখ্যালঘুৰ বাবে চলি আছে এই বিশেষ আঁচনি যদি আপুনি এতিয়ালৈকে আবেদন কৰা নাই আপুনি 30 ডিচেম্বৰৰ পূৰ্বে কৰক আবেদন কেনেকৈ আবেদন কৰিব কি নথিপত্ৰ লাগিব নিশ্চয় সম্পূৰ্ণকৈ জানিলে যদি কিবা অসুবিধা হয় নিশ্চয় কমেণ্ট কৰি জনাই দিব নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ সহায় কৰা হ'ব তাৰ পিছত অসমবাসী ৰাজ্যিক জনসমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ চৰকাৰী পকীঘৰৰ তালিকাত সোমাইছে বহু ভুৱা হিতাধিকাৰীৰ নাম কেঁচাঘৰ থাকিলে পাব আপুনি পকীঘৰ জীৱিকা সখী পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগে বিহু দেখুৱাইছে গোহালিঘৰৰ ফটো মাৰি যথেমতে হিতাধিকাৰীৰ সংখ্যা বঢ়াইছে গাঁও পঞ্চায়তে শুদ্ধ তালিকা দিয়াৰ আহ্বান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ দুৰ্নীতি কৰাসকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ দুৰ্নীতি কৰা জীৱিকা সখী গাঁও পঞ্চায়তৰ সভাপতিও যাব লাগিব জেললৈ কেঁচাঘৰৰ ভুল তথ্য দিয়া সকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ আপোনাৰ এতিয়াও কেঁচাঘৰ আছে নেকি তেন্তে চিন্তাৰ কোনো কাৰণ নাই 1 টকাও নিদিয়াকৈ যোগ্য লোকে পাব চৰকাৰী পকীঘৰ প্ৰতিগৰাকী দৰিদ্ৰ হিতাধিকাৰী লাভ কৰিব PMAYৰ অধীনত চৰকাৰী ঘৰ নতুনকৈ 15 লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ 15 লাখ পকী চৰকাৰী ঘৰত অনুমোদন দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হয় বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব so thank you for watching full video